RCB বনাম CSK কোনে আজি মেচখন জিকিব বতৰৰ ভূমিকা কেনেকুৱা হ'ব নমস্কাৰ বন্ধুসকল আজি চলিত বৰ্ষৰ IPLৰ সবাতোকৈ চৰ্চিত মেচখন আছে RCB বনাম CSKৰ মাজত বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব মেচখন চিন্নাস্বামী ষ্টেডিয়াম সাধাৰণতে বেটিঙৰ পেৰাডাইজ বুলি কোৱা হয় তাত বহুত ৰান হয় বাউণ্ডাৰীও অন্য ষ্টেডিয়ামৰ তুলনাত সৰু মেচখনত যোনে জিকে অৰ্থাৎ মেচখনত যদি CSK জিকে সাধাৰণভাৱে তেওঁলোকে প্লেঅফলৈ যোগ্যতা অৰ্জন কৰিব আৰু যদি RCB জিকে RCB এটা নিৰ্দিষ্ট মাৰ্জিনত জিকিব লাগিব 18 ৰানৰ ব্যৱধানত জিকিব লাগিব অথবা 18 অভাৰ এটা বলত মেচখন তেওঁলোকে নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব লাগিব সেইখিনি সকলোৱে জানে অলৰেডি এইখিনিৰ বিষয়ে আমি আলোচনা কৰিছোৱে প্ৰথমে আপোনালোকক জনাব বিচাৰো যে বেংগালুৰুৰ আজিৰ ওয়েদাৰ ৰিপৰ্ট কেনেকুৱা তাত সন্ধিয়া 6 বজাৰ পৰা নিশা 9 বজালৈকে তাত 70% বৰষুণৰ আশংকা আছে ওয়েদাৰ ৰিপৰ্ট মতে আনহাতে সন্ধিয়া 10 বজাৰ পৰা নিশা 12 বজালৈকে তাত 60% বৰষুণৰ আশংকা আছে গতিকে বৰষুণ অহাটো বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে বৰষুণ অহাটো প্ৰায় নিশ্চিত আৰু যদিহে বৰষুণৰ বাবে খেলখন পৰিত্যক্ত হয় তেতিয়া CSK সাধাৰণভাৱে প্লেঅফলৈকে যোগ্যতা অৰ্জন কৰিব যা হওক বতৰৰ কথা কোনেও ক'ব নোৱাৰে যদি খেলখন যদি হয় তেতিয়াহ'লে কাৰ পক্ষত কি আছে বিৰাট কোহলিৰ নিজৰ চিনাকি পৰিচিত গ্ৰাউণ্ড আৰু বিৰাট কোহলিৰ চিনাকি অচিনাকিৰ লগত কথা নাই বিৰাট কোহলিৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰিব লগতে যেহেতু বেংগালুৰুৰ পিটছখন হয়তো ইউজ পিটছ হ'ব অলৰেডি দুখন বা তিনিখন মেচ হয়তো সেই উইকেটত অলৰেডি আগতে হৈছে এইবাৰ IPLত গতিকে সেইখনত স্পিনাৰে এটা নিৰ্দিষ্ট ভূমিকা ল'ব পাৰে যদিও স্পিনাৰে নিৰ্দিষ্ট ভূমিকা ল'ব পাৰে তথাপি যেহেতু RCBৰ উইল জেক্স নাই গতিকে উইল জেক্স নোহোৱাৰ কাৰণে উইল জেক্সৰ যিখিনি হেউতিয়া মেচ কেইখনত উইল জেক্সে যিখিনি পাৰফৰ্মেন্স দিছিলে সেই পাৰফৰ্মেন্সখিনি RCBৰ হৈ আজি কোনে দিয়ে সেইটোও চাব লাগিব লগতে CSKৰো পাথিৰানা মুস্তাফিজৰৰ দৰে বোলাৰ নাই গতিকে সেইটোও চাব লাগিব CSKৰ বোলিং লাইনআপটো বৰ্তমান দুৰ্বল যেন লগা হৈছে অৱশ্যে তুষাৰ দেশপাণ্ডে ৰেগুলাৰ উইকেট দখল কৰিছে মই আপোনালোকক ইয়াতে এটা কথা ক'ব বিচাৰো যে RCBত শেহতীয়া বেটসমেন প্ৰায়খিনিয়ে শেহতীয়া বেটসমেন একমাত্ৰ মহিপাল ৰমব্ৰৰ আছে তেওঁ যথেষ্ট তলত বেট কৰিবলৈ আহে গতিকে যিখিনি আপোনাৰ টপ অৰ্ডাৰ বেটসমেন গোটেইখিনিয়ে যেহেতু শেহতীয়া বেটসমেন গতিকে লেফট আৰ্ম স্পিনাৰ হিচাপত জাদেজাই গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন নিখন্দেহে কৰিব আৰু জাদেজাৰ সন্মুখত কোহলিৰ কিছু দুৰ্বলতাও আছে গতিকে জাদেজাই নিশ্চয় গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লগতে মিচেল সেন্টনাৰ নিউজিলেণ্ডৰ তেওঁ লেফট হেণ্ডেড স্পিনাৰ গতিকে তেওঁ কিছু প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে আৰু হয়তো তেওঁ মিচেল সেন্টনাৰে হয়তো পাৱাৰ প্লেটো বোলিং কৰিব পাৰে লগতে গ্লেন মেক্সৱেলে এইবাৰ কোনো ধৰণৰ উল্লেখযোগ্য পাৰফৰ্মেন্স যদিও RCBৰ হৈ কৰা নাই গ্লেন মেক্সৱেল সদায় ডাঙৰ প্লেয়াৰ বিগ প্লেয়াৰ গতিকে ডাঙৰ মেচত গ্লেন মেক্সৱেলৰ দৰে প্লেয়াৰে সদায় পাৰফৰ্মেন্স দিয়ে আজিও উইল জেক্সৰ যিখিনি কাম কৰিছিলে সেইখিনি হয়তো গ্লেন মেক্সৱেলে কৰিব পাৰে বুলি ফেন্সকলে আশা কৰিছে আৰু আপোনাৰ CSKত 2-3জন শিৱম দুবে জাদেজাকে ধৰি 2-3জন মান লেফট হেণ্ডেড বেটসমেন আছে গতিকে গ্লেন মেক্সৱেল অফ স্পিনাৰ হিচাপত গ্লেন মেক্সৱেলে বোলিঙেৰেও কিছু পাৰফৰ্মেন্স দিব পাৰে আজিৰ মেচখন কোনে জিকিব সেইটো সময়ত দেখা যাব যদি বৰষুণ আহে বৰষুণে হয়তো ভূমিকা গ্ৰহণ কৰিলে CSK প্লেঅফছলৈকে উন্নীত হ'ব সময়লৈকে আমি এটো ৰ'ব লাগিব